হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। যদি আপোনালোকে এতিয়ালৈকে পিএলপি অৰ্থাৎ ই ৰিক্সা আৰু স্বয়ং মেচিনৰ এপ্লাই এতিয়ালৈকে কৰা নাই, কেনেকৈ কৰিব এইটো ভিডিঅ'ত আমি আলোচনা কৰিম। কি ডকুমেণ্টছ লাগিব সকলোবিলাক বৃত্তান্ত এইটো ভিডিঅ'ত আলোচনা কৰিম। প্ৰথমে ক্ৰোম ব্ৰাউজাৰ এপ্লিকেশ্যনটো অপেন কৰিব লাগিব। অপেন কৰাৰ পিছত ওপৰৰ সাৰ্চ বটনে লিখিব লাগিব assamminority.com। AMDB ফৰ্ম ফিলআপ এইটো ৱেবছাইট আহি যাব। ইয়াত ক্লিক কৰি দিব। তাৰপিছত তলত দেখা পাব কেণ্ডিডেট ফৰ্ম ফিলআপ, ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত দুটা অপশ্যন আহিব, স্বয়ং মেচিন আৰু ই ৰিক্সাৰ। তলৰটো ই ৰিক্সাৰ। যদি আপুনি ই ৰিক্সাৰ বাবে অনলাইন এপ্লাই কৰিব খোজে তেনেহ'লে তলৰটো ক্লিক কৰি দিব। তাৰপিছত ইয়াত কেণ্ডিডেট নাম, গাৰ্জেন নাম, মোবাইল নম্বৰ, কেণ্ডিডেটৰ এড্ৰেছটো দি দিব। তাৰপিছত ইয়াত ষ্টেটটো চিলেক্ট কৰি দিব। ষ্টেটটো চিলেক্ট কৰাৰ পিছত ইয়াত ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব লাগিব। ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পিছত ইয়াত ব্লকটো চিলেক্ট কৰিব লাগিব। ব্লকটো চিলেক্ট কৰাৰ পিছত পিন কোডটো দি দিব। তাৰপিছত কেণ্ডিডেটৰ ডেট অফ বাৰ্থটো দি দিব। তাৰপিছত তাৰ আধাৰ কাৰ্ড নম্বৰ যেটা আছে সেইটো তলত দি দিব। ইয়াত 5 দিলে ইমান ডকুমেণ্টছৰ দৰকাৰ নপৰে। যদি HSLC দিয়ে তেনেহ'লে এডমিটৰ প্ৰয়োজন হ'ব আৰু পাৰ্চেণ্টেজটো দিব লাগিব। ইয়াত কোৱালিফিকেশ্যন এডমিটটো দি দিব। তাৰপিছত ইয়াৰ কিমান পাৰ্চেণ্ট পাইছিল সেইটো দি দিলে হ'ব। আৰু তলত আছে আপুনি আৰ্টছ না কমাৰ্চ সেইটো দিব লাগিব। তাৰপিছত ইয়াত আছে সিলেক্ট কাষ্ট, জেনেৰেল দিব লাগিব। তাৰপিছত ইয়াত সিলেক্ট কমিউনিটি মুছলিম, তাৰপিছত ৰিলিজন ইছলাম দিব লাগিব। যিহেতু এইটো হিন্দু ধৰ্মৰ মানুহৰ কাৰণে নহয় চাইটটো, ইছলাম দি দিব। তাৰপিছত ইয়াত সিলেক্ট প্ৰাইভেচি ট্ৰেডিং, যদি আপুনি ট্ৰেডিং কৰিব খোজে তেনেহ'লে য়েছ মাৰিব আৰু যদি নকৰে তেনেহ'লে ন দি দিব। ইয়াত বয়সটো উল্লেখ কৰিব লাগিব। 2024 জানুৱাৰী অনুসৰি আপোনাৰ বয়স কিমান হৈছে সেইটো ইয়াত দি দিব লাগিব। তাৰপিছত আপোনাৰ এনুৱেল ইনকাম, বছৰীয়া ইনকাম আপোনাৰ কিমান হয় সেইটো ইয়াত দিব লাগিব। ইয়াত ডকুমেণ্ট আপলোড, কেণ্ডিডেট ফটো JPG অনলি, মেক্স 100 KB। ইয়াত 100 KB মাজত এটা 100 KB ভিতৰত এটা ফটো দিব লাগিব। তাৰপিছত তলত আছে চিগনেচাৰটো 100 KB ভিতৰত দিব লাগিব। আৰু তলত আইডেণ্টি প্ৰুফ, ভোটাৰ ID, আধাৰ, পান কাৰ্ড যিটো দিব পাৰে আপুনি দি দিব। ইয়াত এইবিলাক দিব লাগিব PDF সহকাৰে। আমি পেন কাৰ্ডটো আপলোড কৰিলোঁ, আধাৰ কাৰ্ডটো আপলোড কৰিলোঁ আৰু স্কুল চাৰ্টিফিকেটটো আপলোড কৰিলোঁ। এতিয়া ইনকাম চাৰ্টিফিকেটটো আপলোড কৰি দিম। ইনকাম চাৰ্টিফিকেটটো আপলোড কৰি দিলোঁ। এতিয়া য়েছ প্ৰুফ এডমিট কাৰ্ডটো তলৰটো ইয়াত এডমিট কাৰ্ডটো আপলোড কৰি দিম। এতিয়া সকলোবিলাক ফৰ্মখন ফিল আপ কৰা হৈ গ'ল।
এতিয়া আমি ছাবমিট মাৰিম। ছাবমিট মাৰিলে মোবাইলত এটা OTP আহিব। OTP অহাৰ পিছত ছাকচেছফুল হৈ যাব। এতিয়া আমি কি আপলোড দিলোঁ, পেন কাৰ্ড আপলোড দিছোঁ, আধাৰ কাৰ্ড আপলোড দিছোঁ, স্কুল চাৰ্টিফিকেট আপলোড দিছোঁ, ইনকাম চাৰ্টিফিকেট আপলোড দিছোঁ আৰু এডমিট আপলোড দিছোঁ। এতিয়া ছাবমিট মাৰিলোঁ। ছাবমিট মাৰাৰ পিছত ইয়াত ফটো আৰু চিগনেচাৰটো এনেকৈ আহিব। তলত OTP বহাৰ ঠাই এটা আহিছে, OTPটো বহাই দিব লাগিব। এতিয়া আমাৰ OTPটো আহি গ'ল। OTPটো এতিয়া দি দিম 6215 এতিয়া ভেৰিফাই অপশ্যনত ক্লিক কৰি দিব লাগিব। এতিয়া চাই আপুনি OTPটো ছাকচেছফুল হৈ যাব। ছাকচেছফুল হোৱাৰ পিছত ইয়াত এনেকুৱা এটা হাৰ্ড কপি ওলাই যাব। এইটো PDF কৰি ডাউনলোড কৰি দিব পাৰিব আপুনি। ভিডিঅ'বিলাক ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ ভিডিঅ' পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কিয়নো আমি প্ৰত্যেক দিনেই প্ৰায় এনেধৰণৰ আপডেট দি থাকিম।